সমগ্ৰ অসমবাসীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰিবলৈ আগবাঢ়িছে আৰু তাৰ কাৰণে বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ আছে। অসমৰ আকাশে বতাহে যেন গোটেই ভূপেন হাজৰিকা যেন হৈ থকা নিচিনা অনুমান হৈছে আৰু তেনে এক অনুষ্ঠান হৈছে কৰ্মশালা, গীতৰ কৰ্মশালা, ভূপেন্দ্ৰ সংগীতৰ গীতৰ কৰ্মশালা। সেই কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হৈছে শ্ৰদ্ধাৰ কমল কটকী ডাঙৰীয়াদেৱ। তেখেতে সুধাকণ্ঠৰ লগতে বহুত সময় অতিবাহিত কৰিছিলে। মুখ্য প্ৰশিক্ষক হিচাপে ৰাখি এই কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু সেই প্ৰশিক্ষণ অৰ্থাৎ কৰ্মশালা সাময়িকভাৱে কিছু সময় কমল কটকী ডাঙৰীয়াৰ লগত সহযোগিতা কৰিছিল একৰ্ডিয়ানৰ মিষ্টাৰ কলিতা। ঘৰৰ মানুহে যিহেতু এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে খুবেই ভাল লাগে, গতিকে ভিডিঅ'টো অকণমান কৰি থলোঁ আৰু যি কৰ্মশালাৰ কিছু অংশ আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব।
আজিৰ পানী নমৰে আৰু জংকীয়েও নেকান্দে এই জংকী পানীৰ মিচিং সমান যে বিচাৰ পাব অসমীৰে বৰ দুইত বঢ়াব অমৰমৰ সেই যুক্তি সজালি কাইলৈ 10:30 বজাত লগ পাম